দমকলৰ পাৰৰ শেলাই বা চেলনি পৰিষ্কাৰ কৰাটো মোৰ 15-20 দিনৰ মূৰৰ এদিন কাম হয়। আগতেও মই এই ভিডিঅ'টো দিছোঁ আৰু বহুতে উপকৃত হোৱা বুলি জনাইছিল। সেইবাবে আজিও ৰাতিপুৱা মই জল্দি এইখিনি চাফ কৰিবলৈ লৈছোঁ। আনদিনাখন মই ৰাতিয়ে বস্তুখিনি দি থওঁ, কিন্তু কাইলৈকে দিয়া নহ'ল, মানে যিহেতু ঠাণ্ডা আছিল বহুতখিনি ৰাতি আৰু তেনেকে দিগদাৰো লাগে। সেইবাবে দিনতে মই এইখিনি দিছোঁ। 2 ঘণ্টা বা 3 ঘণ্টাৰ কাৰণে এনেকৈ যদি ৰাখি দিওঁ, তেতিয়া একেবাৰে দমকলৰ পাৰটো খুব সুন্দৰ চিকচিকীয়া হৈ যাব আৰু চেলনি বা শেলাই যিয়ে যি বুলি কয়। গতিকে সেইবাবে মই দুয়োটা নামে ব্যৱহাৰ কৰিছোঁ। আপোনালোকে বহুতে ব্লিচিং পাউডাৰেৰে পৰিষ্কাৰ কৰে, কিন্তু আজিকালি ব্লিচিং পাউডাৰবোৰ একেবাৰে বেলেগ ধৰণৰ হৈছে, মানে একেবাৰতে চাফ হৈ নাযায়। গতিকে এই পদ্ধতিটো যদি আপোনালোকে অৱলম্বন কৰে, আপোনালোকৰ দমকলৰ পাৰৰ শেলাই, চেলনি বা বাথৰুমৰ খুব সুন্দৰ পৰিষ্কাৰ হৈ যাব। এই পকীকেইখন আমাৰ বহুত পুৰণি হয়, নতুন নহয়। কিন্তু তেনেকৈ আমাৰ শেলাই বা চেলনি হ'বলৈ নাপায়, কাৰণ এনেকৈ পৰিষ্কাৰ কৰি থকা যায় এই পদ্ধতিৰে। আৰু বহুতে গুণাৰ ব্ৰাছেৰেও পৰিষ্কাৰ কৰে, তেতিয়াও খুব সুন্দৰ চাফ হয়। কিন্তু অকণমান কষ্ট হয়। এনেকৈ হ'লে আৰু একো কষ্ট নহয়। ইয়াতে আপোনালোকে মই ব্যৱহাৰ কৰিছোঁ ব্লিচিং পাউডাৰো অকণমান দিছোঁ কম পৰিমাণে, লগতে চৌদা, যিটো আমাৰ কাপোৰ ধুবলৈ ব্যৱহাৰ কৰোঁ চৌদা, সেই চৌদা লৈছোঁ ধৰি লওক 5-6 চামুচমান। লগতে ব্লিচিং পাউডাৰ লৈছোঁ ইয়াতে 10 চামুচমান। 10 চামুচমান ব্লিচিং পাউডাৰ, 5-6 চামুচমান চৌদা আৰু লগতে ইয়াতে বালি মই অকণমান ব্যৱহাৰ কৰিছোঁ, বগা বালিটো ঘৰ বনাবলৈ ব্যৱহাৰ কৰা যিটো বগা বালি, সেয়া আপোনালোকে ৰঙা বালিও ল'ব পাৰে। আৰু লগতে ইয়াতে মই ব্যৱহাৰ কৰিছোঁ যিটো আমি কাপোৰ ধুবলৈ চাৰ্ফ ব্যৱহাৰ কৰোঁ, ডিটাৰজেণ্ট। আপোনালোকে যি ডিটাৰজেণ্ট ব্যৱহাৰ কৰে সেয়া মই 2 চামুচ দি দিছোঁ। দি পেলাই ধুনীয়াকৈ মিশ্ৰণটো বনাইছোঁ। আৰু ইয়াতে নিমখ আছে 2 চামুচ। নিমখ, কাপোৰ ধুবলৈ ব্যৱহাৰ কৰা চৌদা, চাৰ্ফ আৰু লগতে ব্লিচিং পাউডাৰ, এই গোটেইখিনি বস্তু এনেকৈ ছটিয়াই পেলাই মই ৰাখি দিম 2 ঘণ্টা সময় বা 3 ঘণ্টা সময়লৈ। আৰু তাৰপিছত মই ধুনীয়াকৈ বাঁহৰ ঝাৰু মাৰি দিম, তেতিয়া খুব ধুনীয়া চিকচিকীয়া হ'ব। এইবাৰ অকণমান সৰহ দিন হ'ল মই ঠিক কৰাই নাই, তাৰমানে তেনেকৈ শেলাইখিনি পৰিষ্কাৰ কৰা নাছিলোঁ, কাৰণ বিভিন্ন কামত ব্যস্ত হৈ থাকিলে মানে তেনেকৈ নোৱাৰিও, কাৰণ যিহেতু ময়ে এইখিনি কাম কৰোঁ প্ৰত্যেক সময়ত তেনেকৈ। আৰু পাইপবোৰ যে দেখিছে, সেইবোৰো যদি আপোনালোকে অকণমান ব্লিচিং পাউডাৰৰ লগত অকণমান চাৰ্ফ মিহলাই পেলাই ধুনীয়াকৈ প্লাষ্টিকৰ বস্তাৰে ঘঁহি দিয়ে, খুব ধুনীয়া চিকচিকীয়া নতুনৰ দৰে হয় পাইপডালো। বা যিকোনো পাইপ আপোনালোকৰ যদি লেতেৰা হয় বা তেনেকৈ শেলাই পৰে, তেতিয়াহ'লে এই পদ্ধতি অৱলম্বন কৰিবচোন। ৰাতিপুৱাৰ সময়খিনি ইমান জল্দি লাগিছে, আৰু এইকেইদিন মই ভিডিঅ' ভালকৈ কণ্টিনিউ কৰিবও পৰা নাই, কাটিঙৰ ভিডিঅ'টো লাগি আছোঁ। আৰু যদি আপোনালোকে কাটিং চিলাইৰ ভিডিঅ' চাব বিচাৰে, মোৰ ইউটিউব চেনেলত চাব, ডিম্পী ডায়েৰী বুলি আছোঁ পেজৰ নামেৰে। আৰু যদি কিবা সুধিব লগা থাকে ইনষ্টাগ্ৰামত ফ'ল' কৰিব। ভিডিঅ'সমূহ আৰু লাহে লাহে কণ্টিনিউ কৰিম ৰ'ব, কাৰণ অকণমান দিগদাৰো হৈ যায়, কাৰণ বিভিন্ন কামত ব্যস্ত থকা যায় যে, আৰু পৰীক্ষাও আছিল টেট, সেইবাবেও। যি নহওক, আপোনালোকৰ আশীৰ্বাদত পৰীক্ষাটো ঠিকেই আছে বাৰু। ৰিজাল্ট দিলে গম পাম, আপোনালোকেও জানিব। সেয়াই, এয়া এনেকৈ চাব, মই দেখুৱাই দিম আপোনালোককো ৰিজাল্টটো। অকণমান সময় ৰাখি দিব, আৰু যদি সময় নাথাকে আপোনালোকৰ হাতত, তেতিয়াহ'লে এনেকৈ লগে লগে বাঁহৰ ঝাৰু মাৰি যিটো গুণাৰ ব্ৰাছ আছে, সেই গুণাৰ ব্ৰাছটোৰে যদি যিখিনিত শেলাই বা চেলনি সৰহকৈ আছে ঘঁহি দিয়ে, তেতিয়াও খুব সুন্দৰ পৰিষ্কাৰ হ'ব বা চাফা হ'ব। মই দেখুৱাই আছোঁ আপোনালোকৰ ৰিজাল্টটো। কাৰণ অকল ব্লিচিং পাউডাৰবোৰ আগতে ভাল আছিল, ব্লিচিং পাউডাৰেৰে কাম চলিছিল, কিন্তু আজিকালি নাজানো কিয় একেবাৰে পৰিষ্কাৰ নহয়। কিন্তু এইখিনি বস্তু ব্যৱহাৰ কৰাৰ ফলত ধুনীয়া চাফা হয়। আৰু অকল বালিৰেও যদি ঘঁহি দিয়া হয় তেতিয়াও হয়, কিন্তু অকণমান সময় লাগে। কিন্তু ব্লিচিং পাউডাৰটো মিক্স কৰি গোটেইখিনি বস্তু মই কোৱা ধৰণে, আৰু নিমখটো যদি কোনোবাই দিব নিবিচাৰে, নিদিলেও কথা নাই, কাৰণ বহুতে নিমখত পকি বেয়া হয় বুলি কয়। কিন্তু একো নাই, যদি বহুত পুৰণা পকি হয় তেতিয়াহ'লে 2 চামুচ দি দিব, তেতিয়াও খুব সুন্দৰকৈ শেলাইটো বা চেলনিটো কাট খুৱাই দিয়ে নিমখে, যাৰ ফলত সৰহকৈ নহয়। তাৰমানে দীৰ্ঘদিনৰ মূৰতহে আপোনালোকৰ শেলাই চেলনি পৰিষ্কাৰ কৰিব লগা হ'ব। কিন্তু যদি
আপোনালোকে অকল ব্লিচিং পাউডাৰটো দি দিয়ে বা তেনেকৈ নিদিয়ে বালি বা নিমখ, তেতিয়াহ'লে আঠটো ছিঙি নাযায়, যাৰ ফলত পুনৰাই সহজতে শেলাই বা চেলনিটোৱে আকৌ দেখা দিয়ে। আশা কৰোঁ ভিডিঅ'টোৱে আপোনালোকক যথেষ্টখিনি উপকৃত কৰিব, যিসকলে এনেকৈ ব্যৱহাৰ কৰা নাছিল আৰু ব্যৱহাৰ কৰি মোক জনাব কেনেকুৱা পালে, কাৰণ আপোনালোক উপকৃত হ'লেহে ভিডিঅ'টিয়ে সাৰ্থকতা লাভ কৰে। এৰিছোঁ, পুনৰ নতুন ভিডিঅ' এটিৰে আপোনালোকক লগ পাম। সকলো ভালে থাকিব, সুস্থ থাকিব, হাঁহি থাকিব। ক'ৰ পৰা ভিডিঅ'সমূহ চাই আছে জনাবচোন আৰু শ্বেয়াৰ কৰিব। যদিহে মোৰ পেজটো এতিয়ালৈ ফ'ল' কৰা নাই, ফ'ল' কৰিব। এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' কিছুমানে আপোনালোকে দেখিবলৈ পাব। আৰু এই পকীখন নতুন পকী নহয়, বহুত বছৰ পুৰণি পকী। কলা কলাখিনি লেতেৰা নহয়, সেইটো তেনেকুৱা হৈ গৈছে পুৰণিৰ বাবে।